পিছত প্ৰণায়াম কৰিব লাগে প্ৰণায়াম নকৰিলে আসনৰ লাভালাভ পোৱা নাযায় সেইকাৰণে একদম সুন্দৰকৈ আসনত কি আসন কৰিব লাগিব প্ৰথমতে আমি প্ৰণায়াম অনুলোম বিলোম কৰিম অনুলোম বিলোম এনেকুৱা এটা প্ৰণায়াম যিটো প্ৰণায়াম কৰি থাকিলে আমাৰ বেলেগ প্ৰণায়াম নকৰিলেও চলি যায় যদি শুদ্ধভাৱে কৰা হয় এই অনুলোম বিলোম কৰি থাকিলে আমাৰ প্ৰথমতে সময়টো কমকৈ ধৰিব লাগে প্ৰথমতে 1 মিনিট বা 2 মিনিটমান লাহে লাহে ইয়াৰ বঢ়াই বঢ়াই 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত আমি কৰিবগৈ হয় যদি আমি প্ৰতিদিনে প্ৰণায়াম অনুলোম বিলোম প্ৰণায়াম ভাগ যদি আমি সদায় কৰোঁ নিয়মিতভাৱে কৰোঁ আমাৰ বহুত অসুখ অশান্তিৰ পৰা আমি নিলগত থাকিব পাৰোঁ মানে সুস্থ হৈ থাকিব পাৰোঁ আমাৰ বহুত এনেকুৱা বেমাৰ আজাৰ হ'বই নোৱাৰে যদি আমি প্ৰণায়ামটো কৰি থাকোঁ সদায় ঠিক আছে মই ষ্টাৰ্ট কৰিম দেই প্ৰথমতে আমি হাতখনৰ এনেকৈ এয়া বুঢ়া আঙুলি আৰু অনামিকা আঙুলি আমাক লাগিব বিশেষকৈ প্ৰণায়ামটোৰ কাৰণে প্ৰথমতে বুঢ়া আঙুলিৰ পৰা আমি সোঁনাকটো বন্ধ কৰিম সোঁনাকে বন্ধ কৰি বাওঁনাকে উশাহটো দীঘলকৈ ল'ম আৰু বাওঁনাকে লোৱাৰ পিছত বাওঁনাকটো বন্ধ কৰি সোঁনাকে উশাহটো আমি এৰি দিম পুনৰ সোঁনাকে লৈ আকৌ বাওঁনাকে আমি তেনেকৈ এৰিম এতিয়া মই কৰিম চাবচোন এইদৰে এটা নাকে এবাৰ উশাহ লৈ আকৌ ইটো নাকে এৰিব লাগিব এইদৰে আপোনালোকে প্ৰথমতে 1 মিনিটৰ মানৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ 10-12 মিনিটলৈকেও কৰিব পাৰে শৰীৰৰ উশাহ নিশাহ শ্বাস প্ৰশ্বাসৰ সকলো সমস্যা বাত কফ আদি সকলো সমস্যা এই প্ৰণায়ামৰ যোগেদি নিৰামূল কৰিব পৰা যায় ঋষি মুনিসকলেও বিজ্ঞ যোগবিদসকলেও এই প্ৰণায়ামৰ কাৰণে আমাক দেখুৱাই আছে যোগগুৰু ৰামদেৱে সকলো যোগাসন যিকোনো প্ৰণায়ামৰ বাবে প্ৰতিবাৰে কৰি থাকে আৰু তেওঁ যোগাসনৰ যোগেদি সুস্বাস্থ্য ৰক্ষা কৰি দেশ বিদেশৰ সকলোতে খ্যাতি অৰ্জন কৰিছে সেইকাৰণে আমিও আমাৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে আসন প্ৰণায়াম সকলো সময়মতে পৰাপক্ষত সময় উলিয়াই কৰিব লাগে ইয়াৰ পিছত আমি কপালভাতি কৰিম কপালভাতি উশাহটো আমি একদম পুৰা কোমৰাই ল'ব লাগিব আৰু আমি যেতিয়া নিশ্বাসত আমি উশাহটো এৰিম চাবচোন পেটটো তললৈ সোমাব লাগিব উশাহটো এৰোঁতে কপালভাতি মোৰ ৰামদেৱৰ বাবাৰ কপালভাতি বহুত ভাল লাগে তেখেতে কৰিলে উশাহটো এৰোঁতে পেটৰ পৰা একদম উশাহটো মানে বায়ুটো উলিয়াই দিব লাগিব পেটটো চেপেটা কৰি এইদৰে কিমান সময় কৰিব লাগিব একেবাৰে কম আমি 11 বাৰ তাৰপিছত 31 বাৰ আমি যিমান 31 বাৰৰ পিছত আমি যিমান বেছি বাৰ সিমান বাৰ কৰিব পাৰোঁ সময় বঢ়াই গ'লে ভাল আৰু হয় বঢ়াই যাব লাগে আৰু এই প্ৰণায়ামভাগ কৰাৰ লগে লগে আমাৰ পেটত গেছ এচিডিটি আমাৰ সমস্ত নাইকিয়া হয় পেটত গেছে বাহ ল'বই নোৱাৰিব যদি আমি সদায় এই প্ৰণায়ামভাগ কৰোঁ ৰাতিপুৱা সময়টোত কৰিবই লাগে এগিলাচ ৰাতিপুৱা কুহুমীয়া গৰম পানী খাই লৈ অকণমান সময় ৰৈ 10-15 মিনিটমান ৰৈ আমি এই প্ৰাণায়ামভাগ বা আসনখিনি কৰি এইখিনি আমি কৰি দিব লাগে
এইভাগ প্ৰাণায়াম কৰাৰ পিছত আমাৰ বুকুত আৰু আমাৰ পেটৰ ষ্টমাকৰ যিটো মানে ফাংচন আছে সক্ৰিয় হৈ যায়, আমাৰ পেটৰ কোনো অসুবিধা নাথাকে, কোষ্ঠকাঠিন্য নাথাকে, লগতে আমাৰ গেছৰ প্ৰব্লেম একেবাৰে নিৰামূল হৈ যায় এইভাগ যদি আমি সদায় কৰোঁ। ইয়াৰ পিছত মই ভ্ৰামৰী প্ৰাণায়াম কৰিম, যিটো প্ৰাণায়াম কৰিলে আমাৰ কণ ল'ৰা ছোৱালীবোৰে মানে সেই ছাত্ৰ ছাত্ৰীসকলে হওক আমাৰ শিক্ষাত পঢ়াত মনোনিৱেশ কৰিব পাৰে, পঢ়াত ধৈৰ্য বাঢ়ে আৰু লগতে আমাৰ স্মৃতি শক্তি বৃদ্ধি হোৱাত আৰু প্ৰখৰ হোৱাত বহুত সহায় কৰে এইভাগ প্ৰাণায়ামে। এইভাগ কৰিবলৈ জানে প্ৰথমতে মেৰুদণ্ড পোন কৰি বহি ল'ব লাগিব আৰু ইয়াৰ পিছতে আমি দুখন হাতৰ এই কনিষ্ঠ আঙুলিকেইটা আমি কাণৰ ভৰাই দিব লাগিব। এনেকৈ ভৰাৰ পিছত আমি উশাহটো লৈ পেলাই দীঘলকৈ উশাহটো ল'ম আৰু এৰোতে আমি সিংহৰ দৰে এটা গোজৰণি মাৰিব লাগিব, যে এনেকৈ এটা লৈ পেলাই আমি একদম পূৰা যেতিয়া এই উশাহটো এৰিম একদম গোজৰণি এটা আহিব, সেই গোজৰণিটো আহি গ'লে আমাৰ এটা মগজৰ লগত আমাৰ এটা এই সমস্ত মুখমণ্ডলৰ পৰা মগজলৈকে এটা স্পন্দন হ'ব, ওঠত এটা কঁপনি আহিব। এইখিনি হ'লে মানে আমাৰ প্ৰাণায়ামভাগ শুদ্ধ হৈছে বুলি আমি ক'ব পাৰিম। আৰু এইভাগ কৰাৰ পাছত আমাৰ ল'ৰা ছোৱালীসকলৰ হওক ডাঙৰৰ হওক আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰাত আৰু লগতে ল'ৰা ছোৱালীসকলৰ পঢ়াত মনোনিৱেশ বাঢ়ে, ধৈৰ্য শক্তি বাঢ়ে। ভ্ৰমৰী আমি কাণত আঙুলি ভৰাই সম্পূৰ্ণ হাৱাটো নোযোৱাকৈ বন্ধ কৰি ল'ম আৰু ইয়াৰ পিছত আমি উশাহ লৈ আমি এৰিবলৈ চেষ্টা কৰিম, সিংহৰ গোজনিৰ নিচিনা এটা শব্দ ওলাব। এয়া ভ্ৰমৰী প্ৰাণায়াম, ভ্ৰমৰী কৰা হৈ গ'ল। এতিয়া আমি ওমকাৰ কৰিম। এতিয়া ওমকাৰ। আমি প্ৰথমতে ওমকাৰ অ, ও আৰু ম এই তিনিটা ভাগত কৰিম। প্ৰথমতে অটো আমি প্ৰায় 10 ছেকেণ্ডমান কৰিম। অৰ পাছত আমি ওলৈ যাম, ওটো কৰোঁতে আমি প্ৰায় 15 ছেকেণ্ডমান কৰিম আৰু যেতিয়া আমি মলৈ যাম, ম কৰোঁতে আমি প্ৰায় 20 ছেকেণ্ডমান সময় কৰিব লাগিব। ক্ৰমান্বয়ে আমি সময়টো বঢ়াই যাম।
হাতীখন মোহাৰি এতিয়া আমি হাতীখন চকুৰ আগত সন্মুখত লাহেকে স্পৰ্শ কৰিম। এইদৰে আসন প্ৰাণায়ামখিনি কৰি সুস্বাস্থ্য বৰ্তাই ৰখাত সকলোৱে চেষ্টা কৰিব লাগে। আমিও চেষ্টা কৰোঁ, আপোনালোকেও চেষ্টা কৰক। আৰু কিবা যদি জানিবলগীয়া থাকে, কিবা যদি সুধিবলগীয়া থাকে, কিবা আসনৰ বিষয়ে যদি কিবা থাকে আমাক জনাব পাৰে। আৰু প্ৰতিটো সমস্যা, প্ৰতিটো ৰোগৰ বাবে আসন আছে, প্ৰাণায়াম আছে। সেইকাৰণে কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে, ইচ্ছুক থাকে, মহিলাসকলৰ বিশেষকৈ, যিসকল মহিলা ঘৰতে থাকি দিনৰ দিনটো পাৰ কৰে, বহুত মহিলা আছে ঘৰতে থাকে, কিন্তু তেওঁলোকে আজৰি সময়খিনিত তেওঁলোকে সুস্বাস্থ্যৰ কাৰণে, তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ কাৰণে, কাৰণ আজিকালি জানেই সকলো বেমাৰ আজাৰ কেনেকৈ মানুহৰ হেৰি হয়, সেইকাৰণে নিজৰ স্বাস্থ্যটো বৰ্তাই ৰাখিবৰ কাৰণে সুস্বাস্থ্যটো তেওঁলোকে চেষ্টা কৰিব লাগে। আৰু তেওঁলোকে দৈনন্দিন এটাকে হ'লেও আসন কৰি বা প্ৰাণায়াম কৰি নিজৰ সুস্বাস্থ্যটো বৰ্তাই ৰাখিব লাগে। ধন্যবাদ।